নমস্কাৰ দৰ্শক সকল টেক্সোনমিৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম টেক্সোনমি আৰু এটা টেক্সোনমি যোগ কৰা টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে আমি আগেই নিৰ্মিত ওয়েবসাইটটো খুলো এতিয়া যেহেতু সকলো কন্টেন্ট টাইপ আৰু ফিল্ড বিল্ড আছে আমি ক্যাটেগৰাইজেশ্যন ইয়াক যোগ কৰিব লাগিব আৰু তাতে যি টেক্সোনমিৰ ভূমিকা আহে টেক্সোনমি হল ক্যাটেগৰিজ IMDb উদাহৰণত উভতি যাও যত IMDb সাইটত এটা মুভি জনৰে ফিল্ড আছিল এইভাবে এইটো Drupalৰ টেক্সোনমিত কাম কৰে মুভি জনৰে এটা ভোকাবুলাৰী হ'ব আৰু এইটো মেইন ক্যাটেগৰিৰ বাবে নাম সেই ভোকাবুলাৰীত শৰ্তাৱলী আছে পৰ্দাত আমাৰ ওচৰত অ্যাকশন এডভেঞ্চাৰ কমেডি ড্ৰামা আৰু ৰোমান্স আছে তাৰপিছত কমেডিত ৰোমান্টিক অ্যাকশন স্ল্যাপষ্টিক আৰু স্ক্ৰিউবল আছে আমাৰ ওচৰত ড্ৰুপাল ভোকাবুলাৰী বা টেক্সোনমিত অসীম নেস্টেড বিভাগ বা টাৰ্ম থাকিব পাৰে এতিয়া ইয়াতে এটা খুব গুৰুত্বপূৰ্ণ বিষয় এটা এলেকা যত অনেক সাইট ব্যৰ্থ হয় যি হল বিল্ট ইন ট্যাগিং উইডজেট ব্যৱহাৰ কৰা বা তাৰ কন্টেন্ট শ্ৰেণীভুক্ত কৰিবলৈ ভোকাবুলাৰী ট্যাগ কৰা এইটো আগুৱাৰ সৈতে বিভাগ যুক্ত কৰা বেছ ভাল ইয়াৰ কিছু অন্তৰ্নিহিত সমস্যা আছে কোনোবাই এটা টাইপো লিখিলে কি হ'ব ধৰক এনাৰ্জি ENERGY আৰু ENREGY একেই নহয় আৰু Drupalে পাৰ্থক্য নাজানে সেই হঠাৎ আমাৰ দুটা বিভাগ হ'ব আৰু কন্টেন্ট আৰু সংযুক্ত নাথাকে এইভাবে আমি সৰ্বদা এটা ক্লোজড টেক্সোনমি পৰামৰ্শ দিও যেনে পৰ্দাত প্ৰদৰ্শিত এইটো সেটআপ কৰা সহজ এইটো শৃংখলাত পিছলৈ কৰিম এতিয়াৰ বাবে বুজক যে টেক্সোনমিক অনেক উপায়েৰে ব্যৱহাৰ কৰা যাব পাৰে আমি ইতিমধ্যে দেখিছো এইটোৱে কিভাবে কন্টেন্টৰ তালিকা বনাই কিন্তু আমি ফিল্টাৰ কৰিবলৈও টেক্সোনমি ব্যৱহাৰ কৰিব পাৰো আৰু এইটোক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে সকলো ধৰণৰ ভিউজ সৰ্ট কৰিব পাৰি এতিয়া টেক্সোনমিক ভালমতে শিকিম আমি ইভেন্টছ কন্টেন্ট টাইপ ইয়াৰ বাবে টেক্সোনমি সেট কৰিম ষ্ট্ৰাকচাৰত টিপক তলত স্ক্ৰোল কৰক আৰু টেক্সোনমিত টিপক যদি আপোনাৰ মনত থাকে আমি ইয়াৰ সৈতে টেগো সেট কৰিছো কিন্তু যেনেকৈ আগেই কৈছো আমাক ক্লোজড টেক্সোনমি লাগে কিছু যাক আমি নিয়ন্ত্ৰণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজে যোগ কৰিব পাৰে এড ভোকাবুলাৰীত টিপিম আৰু এইটোক ইভেন্ট টপিকছ নাম দিয়ক ডেসক্ৰিপশনত আমি লিখিম this is where we track the topics for Drupal events সেভত টিপক এতিয়া আমি ভোকাবুলাৰীত টাৰ্ম যোগ কৰিবলৈ পাৰো এড a termত টিপক আপুনি পৰ্দাত টাৰ্মৰ এখন তালিকা দেখে যাক যোগ কৰিম ইন্ট্ৰোডাকশ্যন টু Drupal সাইট বিল্ডিং মডিউল ডেভেলপমেন্ট থিমিং আৰু পাৰফৰম্যান্স সেইবোৰক যোগ কৰো ইন্ট্ৰোডাকশ্যন টু Drupal আৰু সেভত টিপক এইটোৱে আমাক এড স্ক্ৰিনত উভতাই লৈ আহে এতিয়া সাইট বিল্ডিং লিখি সেভ টিপিম মডিউল ডেভেলপমেন্ট আৰু সেভত টিপক থিমিং মই মাত্ৰ এন্টাৰ টিপিছো আৰু এইটো নিজেই সংৰক্ষণ হয় আৰু শেষলৈ হল পাৰফৰম্যান্স আৰু সেভত টিপক আমি ইয়াতে জটিল ভোকাবুলাৰী যোগ কৰিবলৈ পাৰো কিন্তু এতিয়া এইটো আৰু সহজ ৰাখিম ইয়াতে টেক্সোনমিত টিপি আৰু ইভেন্ট টপিকছত টাৰ্ম তালিকাভুক্ত কৰো এতিয়া ইন্ট্ৰোডাকশ্যন মডিউল ডেভেলপমেন্ট পাৰফৰম্যান্স সাইট বিল্ডিং আৰু থিমিং আছে আৰু সেইবোৰ বৰ্ণানুসাৰে আছে কিন্তু মই সেইবোৰক কঠিনতাৰ ক্ৰমানুসাৰে সজাব বিচাৰো সেই মই মডিউল ডেভেলপমেন্টক তলত আৰু সাইট বিল্ডিংক ওপৰলৈ নিউ থিমিং ইয়াক সাইট বিল্ডিংৰ পিছত ৰাখিছো তাৰ পিছত পাৰফৰম্যান্স সবতছে শেষলৈ এইবোৰক মাত্ৰ টিপক আৰু ড্ৰেগ কৰক পৰিবৰ্তনবোৰক সৰ্বদা সংৰক্ষণ কৰক অন্যথা Drupalে আপুনি স্ক্ৰিন এৰাত এইবোৰ মনত ৰাখিব নোৱাৰে সেই সেভত টিপক আৰু আমি যি অৰ্ডাৰত বিচাৰো সেইভাবে টাৰ্ম আছে আমি টেক্সোনমি যোগ কৰিছো কিন্তু কন্টেন্ট টাইপে এই বিষয়ে এতিয়াও একো নাজানে সেই স্ট্ৰাকচাৰ আৰু কন্টেন্ট টাইপছ ইয়াত টিপক
এতিয়া fields আৰু events content type manage কৰো তাৰ পিছত add fieldত টিপক এই ক্ষেত্ৰত field type চয়ন কৰা এতিয়া আমি নিৰ্মিত vocabularyত taxonomy termত এটা reference হয় সেই taxonomy term চয়ন কৰক আৰু এইটোক event topics নাম দিয়ক save and continue টিপক আৰু এইটোৱে আমাক কি ধৰণৰ আইটেমক ৰেফাৰেন্স কৰিব খুধে যেহেতু আমি সেইটো ইতিমধ্যে চয়ন কৰিছো ইয়াতে যত্নশীল হব আমি এইটোক আনলিমিটেড লৈ হলাও কাৰণ এটা ইভেন্টৰ একাধিক বিষয় থাকিব পাৰে save field settings টিপক আৰু ইয়াতে তলত নিশ্চিত কৰিব লাগিব যে আমি সঠিক ৰেফাৰেন্স টাইপ চয়ন কৰিছো ইভেন্ট টপিকস চয়ন কৰো ইয়াত এইটোৱে আমাক ৰেফাৰেন্স এন্টিটিজ বনোৱাৰ অনুমতি দিয়ে যদি সেইবোৰ ইতিমধ্যে নাথাকে এইটোক ইনলাইন এন্টিটি ৰেফাৰেন্স বোলে ইয়াৰ মানে তাত যদি কোনো বিষয় আছিলে যি তালিকাত নাই সেইটোক যিকোনো ইউজাৰে তাত যোগ কৰিব পাৰিব এইটোক কৰিবলৈ কোনো দৰকাৰ নাই সেয়ে সেইটোক আনচেক কৰি ৰাখিম save settingsত টিপক কন্টেন্ট যোগ কৰাৰ আগে আৰু এটা ধাপ আছে আমি URL প্যাটাৰ্ন সেট কৰিব লাগিব আৰু এইটো সাধাৰণতে কন্টেন্ট যোগ কৰাৰ পূৰ্বে কৰো এইটোৱে নিশ্চিত কৰে যে কন্টেন্ট যাক আমি যোগ কৰো তাৰ সঠিক বন্ধুত্বপূৰ্ণ URL আছে আমি এইটোক এই শৃংখলাত পিছত কৰিম ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো টেক্সোনমি এটা টেক্সোনমি যোগ কৰা এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংশিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRDৰ এনএমইআইচিটি আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ